Welcome dear students to my third class on the lesson Lost Pink Stories of Stolen Childhood by Anik Jung. In the previous class, we completed the first part of the lesson where we studied about Sahib, who was a replica from Shivapuri. And now in the second part, we will have Mukesh, who is a young boy of Firozabad, who belongs to a family which is involved in making bangles traditionally. And so here also we will get the poor condition, the miserable condition, the impoverished condition of Mukesh, but not Mukesh Ambani. গতিকে আমি তোমালোকে ভাবিব পাৰা যে মুকেশ আম্বানীৰ কথা কিবা পাম নেকি নহয় এইটো নহয় হা মুকেশ আম্বানীৰ কথা নাপাওঁ ইয়াত মুকেশ নামৰ এটা শিশুৰ কাহিনী পাম যেনেকৈ আমি চাহেবৰ কথা পাইছিলোঁ তেনেকুৱাকৈ মুকেশৰ আমি দুৰ্বিষহ জীৱনৰ কথা আমি ইয়াত অধ্যয়ন কৰিম সেকেন্ড পাৰ্টটো আৰম্ভ হৈছে I want to drive a car. Here I refers to Mukesh. মই গাড়ী চলাব জানো I want to drive a car. মই গাড়ী চলাব বিচাৰোঁ ইচ্ছা কৰোঁ Mukesh insists on being his own master. Mukesh wants to be his own master. He wants to be independent. Mukesh স্বাধীন হ'ব খোজে নিজে নিজৰ মালিক হ'ব খোজে মাষ্টাৰ হ'ব খোজে I will be a motor mechanic, he announces. I will be a motor mechanic. মই motor mechanic হ'ম Do you know anything about cars? I asked. Here I refers to the author Anik Jung. আৰু Anik Junge সুধিছে তুমি গাড়ী মটৰ সম্পৰ্কে কিবা জানানে Do you know anything about cars? I will learn to drive a car, he answers, looking straight into my eyes. লগে লগে মুকেশে author Anik Jungৰ চকুৰ পিনে চকু থৈ উত্তৰ কৈছে I will learn to drive a car. মই গাড়ী চলাবলৈ শিকিম His dream looms like a mirage amidst the dust of streets that fill his town Firozabad, famous for its bangles. His dream looms means ঘূৰি ফুৰা like a mirage, mirage. যেনেকৈ মৰুভূমিত মৰিচিকাবিলাক ঘূৰি ফুৰে তাক চুব নোৱাৰি ধৰিব নোৱাৰি ঠিক তেনেকুৱাকৈ ফিৰোজাবাদৰো লেতেৰা ৰাস্তাবিলাকৰ মাজে মাজে মুকেশৰ ড্ৰিমবিলাক সপোনবিলাক যেন দৌৰি আছে বাট হি ফেইল টু ফুলফিল হিজ ড্ৰিম কিন্তু জীৱনত কেতিয়াও তাৰ সেই সপোনবিলাক বাস্তৱত ৰূপায়িত হোৱা নাই কেৱল ফিৰোজাবাদৰ ডাষ্ট অফ ষ্ট্ৰীটছ ধূলি মাকুটিৰে পৰিপূৰ্ণ ৰাস্তাৰ ওপৰে মাজে মাজে যেন মুকেশৰ সপোনবিলাক দৌৰি আছে মুকেশে পিছে পিছে দৌৰি আছে খেলি ফুৰিছে কিন্তু কেতিয়াও সেই সপোনবিলাক ফুলফিল কৰিব পৰা নাই Every other family in Firozabad is engaged in making bangles. ফিৰোজাবাদৰ প্ৰতিটো পৰিয়ালে কেৱল খাৰু বনোৱা কামত নিয়োজিত হৈ আছে Bangles means খাৰু তোমালোকে নিশ্চয় জানা Bangles মানে খাৰু It is the center of India's glass blowing industry where families have spent generations working around furnaces, welding glass, making bangles for all the women in the land it seems. It is the center of India's glass blowing industry. Firozabad হৈছে ভাৰতবৰ্ষৰ গ্লাছ ব্লোয়িং ইণ্ডাষ্ট্ৰীৰ কেন্দ্ৰস্থল মূল মানে কেন্দ্ৰস্থল মূল ঠাই আৰু ইয়াত বিভিন্ন পৰিয়াল হাজাৰ হাজাৰ লোক ফাৰ্নেছৰ কাষত ফাৰ্নেছ মানে জুইশালৰ কাষত বহি তেওঁলোকে কাম কৰিছে ৱেল্ডিং গ্লাছবিলাক তেওঁলোকে জোৰা কৰিছে জইন কৰিছে মেকিং বেংগলছ ফৰ অল দ্য উমেন ইন দ্য লেণ্ড ইট চিমছ আৰু ফিৰোজাবাদলৈ গ'লে দেখিলে এনেকুৱা অনুভৱ হয় যেন সমগ্ৰ বিশ্বৰ মহিলাসকলৰ কাৰণে ইয়াতেই কেৱল খাৰু নিৰ্মাণ কৰি থকা হৈছে প্ৰস্তুত কৰি থকা হৈছে মুকেশ ফেমিলি ইজ এমং দেম মুকেশৰ পৰিয়ালটো এই খাৰু বনোৱা যিবিলাক পৰিয়াল আছে ফিৰোজাবাদত তেওঁলোকৰ ভিতৰত অন্যতম None of them know that it is illegal for children like him to work in the glass furnaces with high temperatures.
ফিৰোজাবাদৰ এই দুখীয়া পৰিয়ালবিলাক, এই অশিক্ষিত পৰিয়ালবিলাকে কোনেও নাজানে যে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে, চিলড্ৰেনবিলাকে এনেকুৱা হাই টেম্পাৰেচাৰত গ্লাছ ফাৰ্নেছৰ কাষত হাই টেম্পাৰেচাৰত কাম কৰি থকাটো যে সিহঁতৰ কাৰণে ক্ষতিকাৰক, বিপদজনক, সেই কথাটো যেন তেওঁলোকৰ অভিভাৱকসকলেও নাজানে। ইন ডিনজি চেলছ উইদাউট এয়াৰ এণ্ড লাইট, ডিনজি মানে লেতেৰা সৰু চেল, একোটা কোঠাৰ ভিতৰত, ৱেৰ দেয়াৰ ইজ ন' এয়াৰ, দেয়াৰ ইজ ন' লাইট, য'ত নেকি পোহৰ নাই, য'ত কোনো এয়াৰ নাই, এনেকুৱা একোটা আন্ধাৰ আবদ্ধ কোঠাত এই চিলড্ৰেনবিলাকে, সৰু সৰু শিশুবিলাকে বিপদজনকভাৱে কাম কৰি আছে। কিন্তু তেওঁলোকৰ মাক দেউতাকে অনুভৱ কৰিব পৰা নাই সিহঁতৰ কাৰণে যে এইটো কিমান এটা ভয়াৱহ এটা ঘটনা হ'ব পাৰে। That the law, if enforced, would get him and all those 20,000 children out of the hot furnaces where they slog their daylight hours. যদি আইনৰ চৰ্চা হয়, আইন যদি ইমপ্লিমেণ্ট কৰা হয়, এনফৰ্চ কৰা হয়, তেনেহ'লে দেখা যাব যে প্ৰায় 20,000 চিলড্ৰেনক, শিশু এই ঠাইৰ পৰা, এই ফিৰোজাবাদৰ পৰা, বিপদজনকভাৱে কাম কৰি থকা এই অঞ্চলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব পৰা যাব। ৱেৰ দে শ্লগ, শ্লগ মিনছ টু ৱাৰ্ক হাৰ্ড, য'ত নেকি শিশুবিলাকে বিপদজনকভাৱে হাড় ভঙা কঠোৰ পৰিশ্ৰম কৰি আছে, দেয়াৰ ডে লাইট আৱাৰ্ছ, গোটেই দিনটো, অফন লুজিং দ্য ব্ৰাইটনেছ অফ দেয়াৰ আইজ, আৰু তাৰ বাবে কি হৈছে, সিহঁতে প্ৰায়ে সিহঁতৰ দৃষ্টিশক্তি অতি কম বয়সতে, অতি সোনকালে হেৰাবলগীয়া হৈছে। মুকেশ আইজ বিম এজ হি ভলিউণ্টিয়াৰ্ছ টু টেক মি হোম, মুকেশৰ চকুজুৰি উজ্জ্বল হৈ উঠিছে। মুকেশে মনত আনন্দ অনুভৱ কৰিছে যেতিয়া নেকি মুকেশে অথৰ এনিজেঙক তাৰ ঘৰলৈকে নিবৰ কাৰণে আগবাঢ়ি আহিছে। হুইচ হি প্ৰাউডলি ছেজ ইজ বিং ৰিভিল্ড, কাৰণ মুকেশে গৌৰৱান্বিত আজি মুকেশে গৌৰৱ অনুভৱ কৰিছে, কাৰণ সি তাৰ ঘৰটো নিজেই নিৰ্মাণ কৰিছে, ৰিবিল্ড কৰিছে। উই ৱাক ডাউন ষ্টিংকিং লেণ্ড চকড উইথ গাৰ্বেজ, মুকেশ আৰু অথৰ এনিজেঙে মুকেশৰ ঘৰ অভিমুখে যাত্ৰা কৰিছে, আৰু ফিৰোজাবাদৰ ৰাস্তাবিলাক ষ্টিংকিং লেণ্ডছ বুলি কৈছে। ষ্টিংকিং দুৰ্গন্ধযুক্ত, লেতেৰা আৱৰ্জনাৰে পৰিপূৰ্ণ দুৰ্গন্ধযুক্ত ৰাস্তাৰ মাজেৰে মুকেশ আৰু অথৰ এনিজেঙে মুকেশৰ ঘৰ অভিমুখে যাত্ৰা কৰিছে। চকড উইথ গাৰ্বেজ, চকড, কাভাৰ্ড, ব্লকড, গাৰ্বেজ, লেতেৰা আৱৰ্জনাৰে ৰাস্তাবিলাক ব্লক হৈ আছে, গতিকে তাৰ পৰা দুৰ্গন্ধ আহি আছে। পাষ্ট হোমছ দেট ৰিমেইন হোভেলছ উইথ ক্ৰাম্বলিং ৱালছ, কিছুমান সৰু সৰু ঘৰৰ সন্মুখেৰে অথৰ এনিজেং আৰু মুকেশে আগবাঢ়িছে, আৰু এই ঘৰবিলাক অতি লেতেৰা সৰু সৰু কিছুমান ঘৰ, হোভেলছ, যিবিলাক ঘৰৰ ৱালবিলাক ক্ৰাম্বলিং বুলি কৈছে, ভঙা চিঙা ৱাল। অবলি ড'ৰ্ছ, দৰ্জাবিলাক অতি দুৰ্বল, অবলি, আনষ্টেবল। ন' উইণ্ড'জ, ঘৰবিলাকত কোনো খিৰিকী নাই। ক্ৰাউডেড উইথ ফেমিলিজ অফ হিউমেনছ এণ্ড এনিমেলছ কোএক্সিষ্টিং ইন এ প্ৰাইমেৰিয়েল ষ্টেট, আৰু মানুহবিলাকে এনেকুৱা লেতেৰাভাৱে জীৱন যাপন কৰিছে, একোটা সৰু কোঠাত, সৰু ঘৰত, লেতেৰা আৱৰ্জনাৰে পৰিপূৰ্ণ চাৰিওফালে তেওঁলোকৰ এটা পৰিৱেশ, আৰু এই ঘৰবিলাকত মানুহ আৰু জীৱ জন্তু, চৰাই চিৰিকটি যেন সকলোবিলাকে প্ৰাইমেৰিয়েল ষ্টেটৰ নিচিনাকৈ, আদিম যুগৰ নিচিনাকৈ মানুহ জীৱ জন্তু সকলোবিলাকে একেটা ঘৰতে, একেখন বিচনাতে যেন তেওঁলোকে বাস কৰিছে। He stops at the door of one such house, গতিকে মুকেশে গৈ গৈ এনেকুৱা এটা ঘৰৰ সন্মুখত ৰ'ল। Bangs a ugly iron door with his foot and pushes it upon, আৰু গেটৰ সন্মুখত যিখন আইৰণ ড'ৰ, that was ugly, unstable, very poor, খুব মানে জৰাজীৰ্ণ অৱস্থাত থকা সেই আইৰণ ড'ৰখন মুকেশে ভৰিৰে লাঠি মাৰি খুলি দিছে। We enter a half-built shop, মুকেশ আৰু অথৰে এটা আধা ঘণ্টা ঘৰত প্ৰৱেশ কৰিলে। In one part of it, touched with dead grass, is a fire stove over which sits a large vessel of sizzling spinach leaves.
ঘৰটোৰ ছালখন ডেড গ্ৰাছেৰে নিৰ্মিত, মৰা ঘাঁহ অৰ্থাৎ শুকান ঘাঁহেৰে নিৰ্মিত। আৰু মজিয়াত এটা ফায়াৰ ষ্টোভ আছে, চৌকা এটা আছে, আৰু চৌকাটোৰ ওপৰত এটা লাৰ্জ ভেছেল, এটা ডাঙৰ পাত্ৰ বহাই দিয়া হৈছে। চিজলিং স্পিনাচ লিভছ, স্পিনাচ লিভছ মানে তোমালোকে জানানে? স্পিনাচ লিভছ মানে পালেং শাক। পালেং শাক বনাই আছে, পালেং শাক ভাজি থাকিলে তেল দি পেলাই যেতিয়া মাছ ভাজে, বেঙেনা ভাজে, শাক ভাজে, তেতিয়া কি হয়? এটা চিজলিং, হয়নে নহয়? চিজলিং এটা চাউণ্ড, এটা শব্দ এটা উঠে, যে সেই পালেং শাকৰ এটা শব্দ উঠি আছে, তাত পালেং শাক বনাই আছে চৌকাত। On the ground, in large aluminum platters are more soft vegetables. তাৰোপৰি মজিয়াত এখন ডাঙৰ এলুমিনিয়ামৰ প্লেট এখনত কিছুমান ভেজিটেবলছ কাটি কাটি থৈ দিয়া হৈছে, বনাবৰ কাৰণে শাক পাচলি তৰকাৰী এইবিলাক কুটি কুটি কাটি কাটি থৈ দিছে। A frail young woman is cooking the evening meal for the whole family. কোনে বনাই আছে? এগৰাকী young woman. But she was frail, she was very weak, and she was cooking the evening meal for the whole family. গোটেই পৰিয়ালৰ কাৰণে সন্ধিয়াৰ খাদ্য বস্তু এই young woman গৰাকীয়ে বনাই আছে। Two eyes filled with smoke, she smiles. মহিলাগৰাকীৰ চকুজুৰি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে, কাৰণ তেওঁ চৌকাত বনাই আছে। আৰু অথৰক দেখাৰ লগে লগে, এনিজাঙক দেখাৰ লগে লগে তেওঁ কিন্তু চকুৰে হাঁহিছে। চকুৰে হাঁহিব পাৰি, জানান নাজানো? চকুৰে হাঁহিব পাৰি, চকুৰে কথা ক'ব পাৰি, কাণেৰে নাগেৰে ইত্যাদি ন, এনেকৈ পাৰি নহয়, জানা এইবিলাক? তোমালোকে জানা? She is the wife of Mukesh elder brother. আৰু এই ইয়ং ওমেন গৰাকী, ফ্ৰেইল ইয়ং ওমেন গৰাকী হৈছে মুকেশৰ ককায়েকৰ ঘৈণীয়েক, অৰ্থাৎ মুকেশৰ বৌয়েক। Not much older in years, she has begun to come on respect as the bahu, the daughter-in-law of the house, already in charge of 3 men, her husband, Mukesh and their father. এই যেহেতু ইয়ং ওমেন, আমি গম পাইছোঁ তেওঁৰ বয়স বেছি হোৱা নাই, আৰু এই মহিলাগৰাকীয়ে কি কৰিছে? গোটেই ঘৰখনৰ পৰিয়ালটোৰ এটা সন্মান ৰক্ষা কৰিছে, সুন্দৰভাৱে, খুব সুন্দৰভাৱে নিয়াৰিকৈ তেওঁ কাম কাজ কৰি গৈছে, আৰু বোৱাৰী হিচাপে তেওঁ দায়িত্ব পালন কৰিছে 3জন মানুহৰ, 3জন ব্যক্তিৰ। সেই ব্যক্তিকেইগৰাকী হৈছে মহিলাগৰাকীৰ গিৰিয়েক মুকেশ আৰু তেওঁলোকৰ দেউতাক। When the older man enters, she gently withdraws behind the broken wall and brings her veil closer to her face. যেতিয়া মুকেশৰ দেউতাক তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়া মুকেশৰ বৌয়েকে কি কৰে? তেওঁলোকৰ ঘৰৰ ভিতৰত থকা এখন ব্ৰকেন ৱালৰ পিছফালে লুকাই যায়। ব্ৰকেন ৱালখনৰ পিছফালে তেওঁ গুচি যায়, খুব জেণ্টলি যায়, লাহে ধীৰে, ধীৰে সুস্থিৰে যায়। বোৱাৰীবিলাকে খুব ধুনীয়াকৈ খোজকাঢ়ে, লাহে ধীৰে ভদ্ৰভাৱে তেওঁ গুচি যায়। এণ্ড কি কৰে? আৰু তেওঁ brings her veil closer to her face. আৰু কি কৰে? কোনোবা কৈছে যে মুকেশৰ দেউতাকৰ লগত হেনো লুকা ভাকু খেলিছে, হাইড এণ্ড চিক। নহয় দেই, এইটো নহয় কিন্তু, হাইড এণ্ড চিক খেলা নাই। কি কৰিছে? ভেইল, ওৰণি, যাতে মুকেশৰ দেউতাকে, এল্ডাৰ মেনে যাতে তেওঁৰ মুখখন দেখা নাপায়, নকইনাৰ মুখখন যাতে দেখা নাপায়, তাৰ কাৰণে ভেইলখন মুখলৈ লৈছে। তাৰপিছতহে মুকেশৰ দেউতাকৰ আগত তেওঁ দেখা দিয়ে। As custom demands, daughters-in-law must veil their faces before male elders. কাষ্টম, আমাৰ যিটো সমাজৰ প্ৰচলিত ৰীতি নিয়ম, এই ৰীতি নিয়ম অনুসৰি ডটাৰ্ছ-ইন-লবিলাকে, বোৱাৰীবিলাকে কি কৰিব লাগে? তেওঁলোকৰ মেল এল্ডাৰ্ছৰ সন্মুখত যদি ওলায়, তেতিয়া ওৰণি ল'ব লাগে। এইটো আমাৰ সামাজিক এটা নিয়ম, হয়তো এতিয়া সেইটো বিলুপ্তিৰ পথত, নহয় জানো? এইটো এটা বিলুপ্তিৰ পথত, তথাপিতো এইটো আমি ৰক্ষা কৰিব, নিশ্চয় ৰক্ষা কৰাটো ভাল, দৰকাৰ। In this case, the elder is an impoverished Bengal maker. এনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মুকেশৰ ঘৰখনৰ যিজন মুৰব্বী ব্যক্তি, তেওঁ হৈছে এজন ইম্পভাৰাইজড বেংগল মেকাৰ, অতি দুখীয়া দৰিদ্ৰ বেংগল মেকাৰ, খাৰু বনোৱাত এজন লোক। Despite long years of hard labor, first as a tailor, then a Bengal maker, he has failed to renovate a house.
মুকেশৰ দেউতাকে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম হাড় ভঙা পৰিশ্ৰম কৰি আহিছে হাৰ্ড লেবাৰ কৰি আহিছে প্ৰথমতে তেওঁ কৰিছিল এজন টেইলৰ হিচাপে কাম কৰিছিল at first he was a tailor and secondly he became a bengal maker কিন্তু তৎসত্ত্বেও তেওঁ এটা ঘৰ ভালদৰে সাজিব পৰা নাছিল then and send his two sons to school আৰু আনকি মুকেশ আৰু ককায়েকক স্কুললৈও পঠাব পৰা নাছিল দেউতাক ইমান তেওঁলোক দুখীয়া গৰীব আছিল all he has managed to do is teach them what he knows the art of making bangles মুকেশৰ দেউতাকে মুকেশ আৰু ককায়েকক মাত্ৰ এটা বস্তুৱে শিকাইছিল সেইটো হৈছে the art of making bangles how to make how to manufacture how to prepare bangles colored bangles different types of bangles কেনেকুৱাকৈ বনাব পাৰি মুকেশৰ দেউতাকে কেৱল মাত্ৰ সেইটোৱে বনাইছিল তাৰ বাহিৰে আৰু একো বনাব পৰা নাছিল একো শিকাব পৰা নাছিল মুকেশৰ দেউতাকে মুকেশ আৰু ককায়েকক স্কুলত পঠাব পৰা নাছিল একো দিব পৰা নাছিল ইমান দুখীয়া গৰীব ইম্পভাৰেজড কণ্ডিশ্যন আছিল তেওঁলোকৰ নেক্সট পেৰাগ্ৰাফ It is his karma, his destiny, says Mukesh's grandmother, who has watched her own husband go blind with the dust from polishing the glass of bangles. Mukesh's grandmother কৈছে, it is his karma, his destiny, ভাগ্য, destiny. His karma, his destiny মানে হৈছে মুকেশৰ ককাই মানে মুকেশৰ গ্ৰেণ্ডফাদাৰৰ কথা কৈছে গ্ৰেণ্ডমাদাৰে কৈছে গ্ৰেণ্ডফাদাৰৰ কথা কৈছে গ্ৰেণ্ডমাদাৰে তেওঁৰ হাজবেণ্ডৰ কথা কৈছে যে এইটো তেওঁৰ ভাগ্যৰ দোষ কি কাৰণত কৈছে কাৰণ গ্ৰেণ্ডমাদাৰে দেখা পাইছিল যে তেওঁৰ গিৰিয়েকে অৰ্থাৎ মুকেশৰ গ্ৰেণ্ডফাদাৰে খাৰু বনাই এটা সময়ত খাৰু সেই গ্লাছৰ গুৰি পৰি চকুত গুৰি পৰি তেওঁ অন্ধ হৈ গৈছিল গ্ৰেণ্ডমাদাৰে এইটো কোনো কাৰণত সহ্য কৰিব পৰা নাছিল তেওঁৰ নিজৰ হাজবেণ্ড এজন তেওঁৰ চকুৰ সন্মুখতে অন্ধ হৈ যোৱাটো কেতিয়াও তেওঁ সহজভাৱে ল'ব পৰা নাছিল আৰু ভাগ্যকেই দোহাইছিল যিহেতু তেওঁলোক অশিক্ষিত আছিল টকা পইচা নাছিল ধন সম্পত্তি নাছিল দুখীয়া আছিল তেওঁলোকে যিকোনো কথা কি কৰিছিল কেৱল মাত্ৰ ভাগ্যকে দোহাইছিল Can a God-given lineage ever be broken? She implies. আকৌ কৈছে মুকেশৰ গ্ৰেণ্ডমাদাৰে আকৌ কৈছে Can a God-given lineage ever be broken? God-given lineage means tradition, পৰম্পৰা ঈশ্বৰ প্ৰদত্ত যি পৰম্পৰা ভগৱানে যি বিচাৰিছে যিটো ট্ৰেডিশ্যন আমাক দিছে খাৰু বনোৱা এই যিটো ট্ৰেডিশ্যন ইয়াক হু কেন ব্ৰেক কোনে ব্ৰেক কৰিব পাৰে কোনে তাক চেঞ্জ কৰিব পাৰে কোনে ভাঙিব পাৰে কোনেও ভাঙিব নোৱাৰে Born in the caste of bangle makers, they have seen nothing but bangles. Bangle maker ফেমিলিত জন্মগ্ৰহণ কৰি খাৰু বনোৱা কাষ্টত জাতিত জন্মগ্ৰহণ কৰি তেওঁলোকে চাৰিওফালে কেৱল খাৰুৱে দেখা পাইছে খাৰুৰ বাহিৰে তেওঁলোকে কেতিয়াও একো চিন্তা কৰিব নোৱাৰে ইন দ্য হাউচ ইন দ্য ইয়াৰ্ড ইন এভৰি আদাৰ হাউচ এভৰি আদাৰ ইয়াৰ্ড এভৰি ষ্ট্ৰীট ইন ফিৰোজাবাদ ঘৰত চোতালত আনৰ ঘৰত আনৰ চোতালত ফিৰোজাবাদৰ প্ৰতিটো ৰাস্তাই গলিয়ে সকলোতে কেৱল তেওঁলোকে খাৰুৱে দেখিছে খাৰুৰ সপোন দেখিছে দিনে নিশাই অহৰ্নিশে কেৱল তেওঁলোকে খাৰুৰ সপোন দেখিছে খাৰুৰ বাহিৰে তেওঁলোকৰ জীৱনত যেন একোৱেই নাই Spirals of bangles, sunny gold, paddy green, royal blue, pink, purple, every color born out of the 7 colors of the rainbow, lie in mounds in unkempt ears, are piled on 4-wheeled handcarts pushed by young men along the narrow lanes of the shanty town. ইয়াত বিভিন্ন ধৰণৰ বেংগলছৰ ডেছক্ৰিপশ্যন দিছে এক্সামত আহে ইম্পৰ্টেণ্ট চাই যাবা স্পাইৰেলছ অফ বেংগলছ স্পাইৰেল মানে এইটো কুণ্ডলী কইল সানি গোল্ড পেডি গ্ৰীণ সানি গোল্ড মানে সূৰ্যটো যে ৰাতিপুৱা উদয় বা অস্তগামী সূৰ্যৰ যিটো গোল্ড কালাৰ হৈ উঠে সোণালী ৰঙচুৱা সেইটো তাৰপিছতে পেডি গ্ৰীণ শস্য পথাৰৰ যিটো সেউজীয়া ৰয়েল ব্লু ৰাজকীয় যিটো নীলা ৰঙ পিংক কালাৰ পাৰ্পল আৰু
ৰেইনব'ত পোৱা 7টা কালাৰৰ পৰা যিমান কালাৰ আমি বনাব পাৰোঁ এই আটাইবিলাক কালাৰৰে খাৰু বা বেংগলছ ফিৰোজাবাদত পোৱা যায়। লাইন মাউন্টছ ইন আনকেম্প ইয়াৰ্ছ, আনকেম্প লেতেৰা ডাৰ্টি ঠাইবিলাকত চোতালবিলাকত তেওঁলোকে এইবিলাক মাউণ্ট কৰে, জমা কৰে। এণ্ড পাইল অন 4-wheel handcart, আৰু 4চকীয়া যি হাতেৰে খেলিব পৰা ঠেলা গাড়ী আছে এই ঠেলা গাড়ীবিলাকত তেওঁলোকে সেইবিলাক ভৰ্তি কৰি pushed by young men along the narrow lanes of the shanty town, এই shanty town অৰ্থাৎ এই যিখন ভেৰি প'ৰ টাউন ফিৰোজাবাদৰ ৰাস্তাই ৰাস্তাই নেৰো লেনেৰে ইয়ং মেনবিলাকে এই ঠেলা গাড়ীবিলাকত খাৰুবিলাক দম কৰি বিভিন্ন ঠাইলৈকে তেওঁলোকে এইবিলাক বিক্ৰীৰ কাৰণে লৈ যায়। And in dark hutments next to lines of lamps of flickering oil lamps sit boys and girls with their fathers and mothers welding pieces of colored glass into circles of bangles. ইয়াৰ উপৰিও ডাৰ্ক হাটমেণ্টত সৰু সৰু আন্ধাৰ যিবিলাক জুপুৰি তাত কি কৰে বয়জ আৰু গাৰ্লছবিলাকে তেওঁলোকৰ মাক দেউতাকৰ লগত মজিয়াতে একেলগে বহি যায়। তেওঁলোকৰ লগত এশোৰ লেম্প থাকে, অইল লেম্প, আৰু সেই অইল লেম্পত তেওঁলোকে কি কৰে কালাৰ্ড গ্লাছবিলাক বিভিন্ন ৰঙৰ গ্লাছবিলাক তেওঁলোকে জোৰা কৰে আৰু জোৰা কৰি কৰি একটা চাৰ্কল কৰি চাৰ্কলত আনি তেওঁলোকে সেইবিলাক বেংগলছলৈকে খাৰুত ৰূপান্তৰিত কৰে। Their eyes are more adjusted to the dark than to the light outside. তেওঁলোকে অনবৰতে আন্ধাৰতে কাম কৰি থাকিব লাগে। দিনে নিশাই আন্ধাৰত আমি পাইছোঁ আগতে ডাৰ্ক হাটমেণ্টত ডিনজি চেল where there is no air, there is no light, এনেকুৱা এটা আন্ধাৰ কোঠাত কাম কৰি থাকিব লগা হোৱাৰ কাৰণে বাহিৰৰ আউটছাইডৰ লাইটতকে তেওঁলোকে যেন ভিতৰৰ আন্ধাৰতেই বেছি ভালকে কাম কৰিব পাৰে। আন্ধাৰ কোঠাত বা আন্ধাৰৰ পৰিৱেশত যেন তেওঁলোকে বেছি ভালভাৱে এডজাষ্ট হ'ব পাৰে। That is why they often end up losing their eyesight before they become adults. আৰু আনফৰ্চুনেটলি আন্ধাৰত অনবৰত তেওঁলোকে কাম কৰিব লগা হোৱা বাবে তেওঁলোকৰ কি হয় কম বয়সতেই তেওঁলোকে এডাল্ট হোৱাৰ আগতেই প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই বৃদ্ধ হোৱাৰ আগতেই তেওঁলোকে তেওঁলোকৰ দৃষ্টিশক্তি হেৰাবলগীয়া হয়। এইবিলাক হৈছে ফিৰোজাবাদৰ বেংগল মেকাৰসকলৰ দুৰ্বিষহ জীৱন যাপনৰ আমি বিষয়ে পালোঁ। গতিকে অতি দুখজনকভাৱে তেওঁলোকে ইয়াত জীৱন যাপন কৰিছে। যেনেকৈ আমি সীমাপুৰীত পাইছিলোঁ চাহিবৰ কথা, ঠিক তেনেকুৱাকৈ আমি ফিৰোজাবাদত আমি এই ধৰণে বেংগল মেকাৰসকলৰ কাহিনী পাম। আমি পৰৱৰ্তী কথা বাকীখিনি আমি নেক্সট ক্লাছত কৰিম। উইচিং টু মিট ইউ অল অফ ইউ ইন দ্য নেক্সট ক্লাছ। থ্যাংক ইউ সো মাচ।